বিটিচিত প্ৰথমতে 26টা জনগোষ্ঠীৰ ৰাইজে মাটিৰ অধিকাৰ পাওক। এতিয়া বিটিচিত উচ্ছেদৰ কথা কোৱা পৰিৱেশটো অহা নাই, কাৰণ আমাৰ খিলঞ্জীয়া মানুহৰ হাততো মাটিৰ পট্টা নাই। গতিকে প্ৰথম যেনেকৈ আমি অসমত এভিকশ্যন কেতিয়া কৰিছোঁ, যেতিয়া বসুন্ধৰা দি খিলঞ্জীয়া মানুহখিনিৰ চিন্তা ভাৱনা আমি নোহোৱা কৰিছোঁ। গতিকে উচ্ছেদলৈকে অহাৰ আগতে এটা প্ৰক্ৰিয়া থাকে। আমাৰ খিলঞ্জীয়া জাতি যিমান আছে তেওঁলোকৰ হাতত যেতিয়া মাটিৰ অধিকাৰ পাব, তাৰ পিছত আমি চিন্তা কৰিব পাৰিম যে কাক খেদিব লাগে, কাক খেদিব নালাগে। কিন্তু নিশ্চিতভাৱে অসমত যিমান পৰিস্থিতি গম্ভীৰ, বিটিআৰতো পৰিস্থিতি গম্ভীৰ, জনগাঁথনিৰ বিটিআৰত পৰিৱৰ্তন হৈ আছে। প্ৰত্যেকবাৰে মই দেখি আছোঁ যে এটা বিশেষ সম্প্ৰদায়ৰ ভোট ইয়াতে বাঢ়ি আছে, আৰু সেইটো যদি হৈ থাকে তেতিয়াহ'লে বড়োসকলে ইমান কষ্ট কৰি আন্দোলন কৰি বিটিএডি গঠন কৰা বা আমাৰ মানুহ যিখিনি ইয়াত আছে কাৰো হাততে ৰাজনৈতিক অধিকাৰ নাথাকিব। গতিকে বিটিআৰৰ চিটুৱেশ্যনটো গম্ভীৰ, কিন্তু তাৰ আগতে স্থানীয় আৰু খিলঞ্জীয়া মানুহখিনিক মাটিৰ অধিকাৰ দি ল'ব লাগে। সেই কামটো যদি আমি 2 বছৰ 3 বছৰত কৰিব পাৰোঁ তেতিয়াহ'লে বাকী কামটো ইমান টান নহয়। বন্দুক নহ'লে আপুনি চাউথ চালমাৰা মানকাছাৰত কেনেকৈ থাকিব, বাঘবৰত কেনেকৈ থাকিব? আপোনালোকে তাতে গ'লে গম পাব 20-25 হাজাৰ মানুহ ঘেৰি আছে, মাজত 100জন মানুহে এখন সত্ৰ লৈ পেলাই বহি আছে। তো তেওঁকতো কিবা এটাতো লাগিব না, আৰু আমিতো এনেই নিদিওঁ, বিচাৰ বিবেচনা কৰিহে দিম। গতিকে বন্দুকো লাগিব, মাটিও লাগিব, অধিকাৰো লাগিব, খালি আইনৰ মাজত লাগিব। আইনৰ গণ্ডি পাৰ হৈ আমাক একো নালাগে।